ফৰেষ্ট বিভাগৰ ফিজিক্যাল টেষ্ট আহি গ'ল ফৰেষ্টাৰ গ্ৰেড 1 এণ্ড এ ফৰেষ্ট গাৰ্ড সো ফাইনালি এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে সো আপোনালোকৰ ফিজিক্যাল কেতিয়া হ'ব কেনেকৈ নিজে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব ইয়াতে মন কৰিব ই এডমিট কাৰ্ড ফৰ ফিজিক্যাল ফিটনেছ টেষ্ট পিএফটি ফৰ দ্য পোষ্ট অফ ফৰেষ্টাৰ গ্ৰেড 1 এণ্ড এ ফৰেষ্ট গাৰ্ড সো আপোনাৰ মোবাইল নম্বৰ এণ্ড ৰোল নম্বৰটো দি আপোনালোকে নিজে নিজৰ ফিজিক্যাল টেষ্টৰ কাৰণে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব কেনেকৈ ডাউনলোড কৰিব কোৱাৰ পৰা ডাউনলোড কৰিব আজি আমি ইয়াতে লাইভ কথা পাতিম সো ইয়াতে মন কৰিব ফাইনালি আপোনাৰ যেটো মোবাইল নম্বৰ আছে মানে ৰেজিষ্ট্ৰেচন নম্বৰটো আছে ইয়াতে দিব লাগিব মোক ফাৰ্স্ট টাইম ঠিক আছে মই ইয়াতে কপি কৰি দিছো ইয়াতে পেস্ট আৰু ইয়াৰ পিছত আপোনাৰ যেটো ৰোল নম্বৰ আছে হেতু ইয়াতে দিব ইয়াতে দিয়াৰ পিছত ফাইনালি ইয়াতে লগইনত ক্লিক কৰিব লগইন অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিখন এডমিট কাৰ্ড আছে সেইখন খুল খাই আহিব ঠিক আছে ইয়াতে লিখা আছে স্পষ্টভাৱে দেয়াৰ ক্যান্ডিডেট নেম লিখা থাকিব এণ্ড ডাউনলোড এডমিট কাৰ্ড ফাইনালি ইয়াতে ডাউনলোড কৰি দিয়াৰ লগে লগে এডমিট কাৰ্ডখন ডাউনলোড হয় আহিব সো এতিয়া মন কৰিব অফিচিয়াল নোটিছত আমি চাম সো আমাৰ হাইটটো কিমান লাগিব চেষ্টটো কিমান লাগিব ঠিক আছে আৰু আমাক কিমান কিলোমিটাৰ ৰানিং কৰিব লাগিব ইয়াতে মন কৰিব অফিচিয়াল নোটিছৰ এইখন ঠিক আছে যেহেতু আমাৰ 13/3/2024 তাৰিখত নোটিছখন মুকলি কৰি দিয়া হৈছে আৰু ইয়াতে স্পষ্টভাৱে লিখা আছে যে আমাৰ ফৰেষ্টাৰ গ্ৰেড 1 যেটো পদ আছে ইয়াতে ভ্যাকেন্সি আছে আমাৰ 84 ভ্যাকেন্সি আৰু পে স্কেল থাকিব PB2 এণ্ড 14,000 টু 49,000 এণ্ড জিপে থাকিব 6,200 ইয়াতে আমাৰ কোৱালিফিকেশন ডিগ্ৰী লেভেল হয় এণ্ড আমাৰ এজ টু দি আছে 18 to 25 ইয়াৰ্স লৈকে আৰু SC ST OBC আমাৰ যেহেতু SC ST 5 years and OBC 3 years এজ ৰিলেকশন দিয়া হয় ইয়াৰ পিছত ফৰেষ্ট গাৰ্ড আমাৰ 330 ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে ইয়াতে আমাৰ PB থাকিব 2 and 14,000 to 49,000 and জিপে থাকিব আমাৰ 5,600 আৰু ইয়াতে আমাৰ এডুকেশন কোৱালিফিকেশন অনলি HS লেভেল আৰু ইয়াতে আমাৰ এক্স টু থাকিব 18 to 25 ইয়াৰ্স লৈকে আৰু SC ST 5 years and OBC 3 years এজ ৰিলেকশন দিয়া হয় ইয়াৰ পিছত মন কৰিব আমাৰ হাইটটো কিমান লাগিব যেহেতু আমাৰ ফিজিক্যাল টেষ্ট হ'ব আমাৰ হাইট চেষ্ট এণ্ড আমাৰ ৰানিং হ'ব কিমান হ'ব বা কিমান সময়ৰ ভিতৰত আমাক যাব লাগিব ঠিক আছে বা কিমান মাৰ্ক থাকিব মন কৰিব ইয়াতে স্পষ্টভাৱে লিখা আছে সো আমাৰ হাইট জেনাৰেল ক্যাটেগৰী মেল 163 cm হাইট হ'ব লাগিব এণ্ড ফিমেল 150 cm হাইট হ'ব লাগিব ইয়াৰ পিছত আমাৰ হিলছ এণ্ড প্লেন ট্ৰাইব ক্যাটেগৰী আমাৰ মেল থাকিব 153 cm and ফিমেল থাকিব 145 cm and আমাৰ চেষ্ট থাকিব নরমাল ঠিক আছে 84 and আমাৰ ফুলাব লাগিব 5 আমাৰ ফাইনালি 89 and আমাৰ হিলছ এণ্ড প্লেন ট্ৰাইব ক্যাটেগৰী কাৰণে থাকিব 79 and 84 টোটাল হ'ব লাগিব মানে 5 মান ফুলাব লাগিব ক্লিয়াৰ হৈ গল সো ইয়াৰ পিছত মন কৰিব যেহেতু আমাৰ ফাইনালি এক্সামটো হৈ গল এতিয়া আমাৰ ফিজিক্যাল টেষ্ট হ'ব আৰু ফিজিক্যাল টেষ্টত কি হ'ব ইয়াতে মন কৰিব স্পষ্টভাৱে লিখা আছে অফিচিয়াল নোটিছত ফিজিক্যাল ফিটনেস টেষ্ট ইয়াতে আমাৰ 26 কিলোমিটাৰ ওয়ার্কিং টেষ্ট এটা হ'ব ঠিক আছে মানে রানিং নহয় এটো মানে খোজ কাঢ়িব লাগিব বা আপোনালোকে রানিং কৰি যোৱা বা খোজ কৰা এটো আপোনাৰ নিজৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে মানে এটা সময় থাকিব সেই সময়ৰ ভিতৰত আপোনাক গৈ পাব লাগিব এটো বহুত ইজি হয় ইমান হাৰ্ড নহয় প্ৰায় 90% ইয়াতে কোৱালিফাইড কৰিব ঠিক আছে অকল ধৈৰ্যটো ৰাখিব যে মই কোৱালিফাইড কৰিম মই পাস আপোনালোকে খোজ কাঢ়ি যোৱা নে সলো ৰানিং কৰি যোৱা হেতু আপোনাৰ কথা ইয়াৰ পিছত মন কৰিব ফাইবা টেষ্ট হোৱাৰ পিছত আৰু এটা কাট অফ দিব তাৰ পিছত আমাৰ ফাইবা হ'ব মানে ফিজিক্যাল টেষ্টৰ পিছত আমাৰ ফাইবা হ'ব ঠিক আছে আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব সো মই নিশ্চয় ইয়াৰ ওপৰত ৰিপ্লাই এণ্ড এ ভিডিও বনাবলৈ চেষ্টা কৰিম সো এতিয়া মন কৰিব আপোনালোকৰ নিজৰ এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব চাওক যেহেতু ফাইনালি মই ভিডিওৰ তলত এটা লিংক দি দিছো ঠিক আছে সেই লিংকত গৈ আপোনালোকে ক্লিক কৰিব লিংকত গৈ আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ফাইনালি আপোনাৰ নিজৰ ৰোল নম্বৰটো এণ্ড মোবাইল নম্বৰটো দি আপোনালোকে লগইন ক্লিক কৰি দিয়া লগে লগে এডমিট কাৰ্ডখন ফাইনালি আপোনাৰ সন্মুখত আহি যাব ইয়াতে স্পষ্টভাৱে লিখা আছে সেন্ট্ৰাল সিলেকশন বোৰ্ড CSB আৰু ইয়াতে লিখা আছে কল লেটাৰ ফৰ ফিজিক্যাল ফিটনেস টেষ্ট ফৰ দ্য পোষ্ট অফ ফৰেষ্ট গাৰ্ড যেহেতু এইটো মানে ফৰেষ্ট গাৰ্ডত কোৱালিফাইড কৰিছে এক্সাম বা ফৰেষ্ট গাৰ্ডৰ এক্সাম হ'ব সেইকাৰণে ইয়াতে ফৰেষ্ট গাৰ্ড লিখা আছে ঠিক আছে ইয়াতে ক্যান্ডিডেট নেম থাকিব এণ্ড আমাৰ কাষ্ট ক্যাটেগৰী থাকিব মোবাইল নম্বৰ থাকিব জেন্ডাৰ থাকিব ৰোল নম্বৰ থাকিব ফৰেষ্ট গাৰ্ড নে ফৰেষ্টাৰ গ্ৰেড 1 ইয়াতে লিখা থাকিব পোষ্ট এপ্লাইড আৰু ইয়াতে ফাইনালি স্পষ্টভাৱে লিখা থাকিব কোৱালিফিকেশন 12 পাস দিছা নে BA পাস দিছা ঠিক আছে এটো লিখা থাকিব ইয়াৰ পিছত আমাৰ এক্সাম ডেট মানে ফিজিক্যাল টেষ্টটো যে হ'ব কেই তাৰিখত হ'ব ফাইনালি ইয়াত স্পষ্টভাৱে লিখা আছে মন কৰিব যে 9/7/2025 মানে এই মাহৰ 9 তাৰিখত ফিজিক্যাল টেষ্টটো হ'ব
আপোনাৰ কেই তাৰিখত হ'ব এডমিটত স্পষ্টভাৱে লিখা আছে মন কৰিব ইয়াতে লিখা আছে এক্সাম ভেনু এড্ৰেছটো থাকিব আমাৰ 7 এপিবিএন প্লেগ্ৰাউণ্ড চৰাইখলা কোকৰাঝাৰ সো আমাৰ কোকৰাঝাৰ চৰাইখলা ৰিজাৰ্ভ নহয় আমাৰ চৰাইখলা ঠিক আছে 7 এপিবিএন কেম্পত আমাৰ এই মানে চেণ্টাৰটো দিয়া হৈছে মানে তাৰ পৰা আমাৰ ৰোডত ৰানিং কৰিব লাগিব যেহেতু আমাৰ ছোৱালীসকলৰ 16 কিলোমিটাৰ এণ্ড ল'ৰাসকলৰ 26 কিলোমিটাৰ তাতে মানে ৰানিং বা যেটো আমাৰ টেষ্ট হ'ব হেতু সম্ভৱ নহয় যে ভিতৰত কৰাব ঠিক আছে সেইকাৰণে মানে বাহিৰত দিব পাৰে হেতু বেছি ডাঙৰ কথা নহয় আৰু ইয়াৰ ওপৰত আমি নেক্সট ভিডিঅ'ত কথা পাতিম ইয়াতে সময়টো দিয়া হৈছে মন কৰিব ৰিপৰ্টিং টাইম 5 AM মানে ৰাতিপুৱা ইয়াতে মন কৰিব 9/7/2025 তাৰিখত ৰাতিপুৱা 5 বজাত আপোনাৰ ৰিপৰ্টিং টাইমখিনি থাকিব আৰু কি লৈ যাব লাগিব ইয়াৰ ওপৰত আমি নেক্সট ভিডিঅ' কথা পাতিম আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব লগতে চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব জয় অসম